Welcome back to Animeetup channel. তো ক্ষমা কৰি দিব গাইজ, মই অলপ দেৰি হ'ল। মুঠতে ক্ষমা কৰিব। মুঠতে মই ডেথ নোটৰ এই ছেটআপটো দিছিলোঁ, তাৰ এপিছ'ড 1টো দিছোঁ। এপিছ'ড 1ত আধা হৈছে চাগে সম্ভৱ, কিন্তু ক্ষমা কৰি দিব। কিন্তু এইটো টেনশ্যন নল'ব, আহি যাব। তো গাইজ, তেতিয়ালৈকে আপোনালোকে এই এনিমিটো এনজয় কৰক। এই এনিমিটোৰ নাম হ'ল বাৰ্জাৰ্ক অফ গ্লুটনি। বাকী যদি কপিৰাইট আহি যায় তেনেকৈ অলপ চেঞ্জ কৰি দিম আমি। তো প্লিজ এই ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা ইনফৰমেশ্যনো আছে, এইটো এপিছ'ড কমপ্লিট কৰি কেনেহে দিম। তো গাইজ প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তো বলক ষ্টাৰ্ট কৰোঁগৈ। আৰু কোন বাচি আছে আৰু কোনবা? বচোৱা, মোক হেল্প কৰা। বলা আৰু তীব্ৰ গতিৰে বলোৱা। এইটো যুদ্ধ হয়, মই বাচি গলো। এতিয়া সিহঁতক আমি সম্ভালিম। কি তুমি এটা গবলিন দেখা পাইছা? আছে পাছে একে দেখা 100টা আৰু থাকিব। এটাও বাচি কেনে যাব নালাগে। ভোকেৰে মৰি নাযাওঁ যেন। যি আখিৰকাৰ গবলিনৰ চিকাৰ কৰাৰ কাৰণে 6 লেভেললৈকে মই গৈ পালো। আছিলো তাতে বহুত কেইটা গবলিন। সেইকাৰণেতো আমি বহুত বঢ়িয়া দাম পালো। তো বলা নিজৰ অংশ ভাগ কৰি লওঁ। ঠিকেই কৈছা। গবলিনৰ চিকাৰ? মই সিহঁতৰ নিচিনা চিকাৰী কেতিয়াও হ'ব নোৱাৰিম। মইতো নিকম্মা, মোৰ পেটে সদায় খাবৰ কাৰণে বিচাৰি থাকে। আৰু এই কাম নহয় স্কিলটোৰ কাৰণে।
কমচে কম ধন্যবাদ, মোৰ তাতে এই কামটো আছে। তুমি ইয়াতে সেইফালে চোৱা। আহাৰ কাৰণে ধন্যবাদ। আৰে সিফালে চোৱা, হলি নাইট ইফালে আহি আছে। এইটো সেই ব্লেৰিক ভাই ভনী হয়। ক্ষমা কৰি দিব চৰকাৰ, মইতো উঠাই দি আছো। চৰকাৰ, তোৰ ইমান সাহস, তই মোৰ জোতাৰ হাত লগাই আয়া, মইতো নিজৰ বস্তু উঠাই আছিলো। তই মোৰ লগত কথা চেলাবি। তোক চাগে কোনোবা কৈছে হোলী নাইটক নাৰাজ কৰাৰ ফলটো কি হয়? এতিয়া ফেৰ ময়ে কৈ দিওঁ, মাথা কাটি দিয়ে। মোক ক্ষমা কৰি দিব, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হৈ গ'ল। হা টমি মেট, মোৰ লাগছে কি ইমানখিনিয়ে ঠিক আছে। এই ভুলটো নেক্সট টাইম হ'ব নালাগে। ঠিক আছে চৰকাৰ, তোৰ ভাগ্য ভাল হয় তই বাচি গলি। একদম ঠিকেই কৈছা। তুমি ঠিকেই আছানে? মইতো ভয় খাই গৈছিলো। কিমান নিশংস হয়, বিশ্বাসেই নহয় ৰক্সিও হোলী নাইটৰ নিচিনাকে নিশংস হয়। মোৰ শিফ্ট অলপ পিছতে শেষ হ'ব, অলপ সময় সহ্য কৰি। ঐ ফেট, যেতিয়া আমি ইয়াতে নাছিলো তেতিয়া তই নিজৰ কামটো ঠিককে কৰিছনে? চৰকাৰ দৰমহা। আচ্ছা, তো এইটো লোৱা, এইটো তোমাৰ আজিৰ পইচা। উঠোৱা এইবোৰ। জি চৰকাৰ। মইতো তোমাক দেখাই নাছিলো, মোৰতো লাগিছিল কি এটা লেতেৰা দম আছিল। ইয়াক দেখি কেনে বমি লাগি আছে। আৰু তোমাৰ পেটে ইমান শব্দ কিয় কৰি আছে? আমি কি তোমাক ভালকে নুখুৱাও নেকি? তই কি ব্লেৰিক ফেমিলিক তলত দেখাব খুজিছ নেকি? এই দুনিয়াখনত কিছুমান মানুহে ৰাজ কৰে, বাকী সিহঁতৰ কাম কৰা মানুহ হয়। আৰু এনেকুৱা কৰা তোৰ সাহস কেনেকে হ'ল? আৰু সেই বস্তুৱে সিহঁতক বেলেগ কৰে। জাননে তই কাৰ দ্বাৰা ভাত খাব পাৰ সদায়? তোৰ নিচিনা দৌ কৰি মানুহ যোনটোৰ না কোনো কাম আছে, আমাৰ নিচিনা হেমদিল হোলী নাইটৰ টুকুৰাত খাব পাইছ, কাৰণে আমাৰ এচান মান। সেইটো হয় দেৱতাই দিয়া বিশেষ শক্তি, ইয়ানি স্কিলছ। তোমাৰ নিচিনা মানুহে কাম চুৰ কৰে তো আমাৰ মানে তোমালোকৰ মালিকবোৰৰ বদনাম হয়। ব'লা থিয় হৈ যোৱা। শুনা নাই নেকি? মই কৈছো উঠি যা। মোৰ লাগছে কি ইয়াক শিক্ষা দিব লাগিব। যেতিয়া পালতু জানুৱাৰে মালিকৰ ওপৰত ভুকে তেতিয়া তাক শিক্ষা দিবই লাগিব। এইটো কি হৈ আছে? যাৰ ৰক্ষাৰ কাৰণে আমি কচম খাইছো, সিহঁতক কষ্ট দিয়া হোলী নাইটৰ কাৰণে ঠিক নহয়। বাকৱাছ। ৰক্সি হাৰ্ট, মলৰ দৰ্জাৰ নিগৰানীৰ কাৰণে হোলী নাইটক ৰখা যায়। এতিয়াতো সেইটো তোমাৰহে জিম্মেদাৰী হ'ব লাগিছিল। আৰু সিহঁতৰ কাম হয় কি দুখীয়া মানুহক চাকৰি দি কেনে সিহঁতক সহায় কৰে। ইয়াৰ মতলব কি তুমি দুখীয়া মানুহক কষ্ট দিবা? মোৰ হিচাপ মতে মোৰ আৰু তোমাৰ মাজত ভাবাৰ পাৰ্থক্য আছে। আমি ইয়াৰ পৰা যাওঁ, ব'লা হাৰ্ড অফ মেমেল। ফিট, কি তুমি ঠিকে আছা? ৰাফাল, এতিয়া তুমি অলপ নলৰিবা, তুমি দুখ পাইছা। তোমাৰ ভাল লাগি আছে নে? সহায় কৰাৰ কাৰণে ধন্যবাদ। গেটৰ ৰখীয়াৰ কাম আমাৰ দুজনৰে হয়, আৰু এটা হোলী নাইটে এনেকুৱাই ব্যৱহাৰ কৰিব লাগে। এতিয়া তুমি যোৱা, ডিউটিটো মই সম্ভালি ল'ম। ঠিক আছে, বহুত ধন্যবাদ। ফেইট, শুনা, আৰু যদি কোনোবাই তোমাৰ লগত আৰু সেনেকুৱা কৰিব খোজে তেতিয়া মোক জৰুৰ কবা, ঠিক আছে? ইয়াৰ কোনো দৰকাৰ নাই। কিন্তু আৰে এতিয়া মোৰ এইটো অভ্যাস হৈ গৈছে। ঠিক আছে, এতিয়া মই যাওঁ। ফেইট, শুনা, তোমাৰ লগত আকৌ কোনোবাই সেনেকুৱা কৰিব খুজিলে তেনেহলে মোক কবা, ঠিক আছে? মই জানিছিলো ৰক্সিয়ে মোক কি ক'ব খুজিছিলে, কিন্তু ৰফাল যেনেকুৱা অত্যাচাৰী মানুহ হয়, খঙত আহি কেনে সি যা তা কৰি দিব পাৰে।
আৰু মোৰ কাৰণে লেডি ৰক্সিৰ ওপৰত কোনো আশ আহিব নালাগে। কি সিহঁতে তোমাৰ ওপৰত আৰু এবাৰ হাত উঠালে আৰু এনেকে চলি থাকিলেতো তোমাৰ অৱস্থা আগৰ কাম কৰা মানুহটোৰ নিচিনা হৈ যাব। অতিৰিক্ত অত্যাচাৰ আৰু বহুত কষ্ট কৰাৰ ফল এটাই হয়, যোনটো চাগে চবেই জানেই। মোৰ পেট ভৰি গ'ল, এতিয়া মই যাওঁ। বাছ মই এইটোৱে প্ৰাৰ্থনা কৰো কি তোমাৰ আগৰ কাম কৰা মানুহটোৰ নিচিনা নহয়। এই কেতিয়াও শেষ নোহোৱা ভোকটো। কাশ ইয়াৰ বাহিৰে মোৰ ভিতৰত এনেকুৱা এটা স্কিল থাকিলেহেঁতেন যোনটো মোৰ কামত আহিলেহেঁতেন। একো নহয় যদি মই হলি নাইটো নহয়, কমচে কম যোদ্ধা, বেপাৰী, কাৰিকৰটো হলোহেঁতেন। কিন্তু ভাগ্যত লিখা কোনে মুচিব পাৰে? যাৰ হাত খালী হয় সিহঁতৰ সপোন দেখাৰ কোনো অধিকাৰ নাই। সেইটো চাগে চুৰ হয়। মই গৈ কেনে লেডি ৰক্সিক ক'ব লাগিব। তোমাৰ বিশ্বাস আছে এইটো সঁচাই চুৰ হয়? মই নিজৰ চকুৰে দেখিলো সেইটো চুৰ হয়, মই সঁচা কৈ আছো। তেতিয়াতো সিহঁতক ধৰিব লাগিব। মই আহাৰলৈকে তুমি মোৰ জেগাত ডিউটি কৰা। ঠিক আছে, নিজৰ খেয়াল ৰাখিবা লেডি ৰক্সি। মোৰ চিন্তা কৰাৰ দৰকাৰ নাই। মই ছোৱালী হয়তো কি হয়, মই চবকে হাৰাব পাৰিম। সি ধৰা পৰিলে নেকি? লেডি ৰক্সি ইয়াত মোৰ জিম্মেদাৰি দি থৈ গৈছে। যদি মই ইয়াৰ পৰা পলাই যাওঁ তেনেহ'লে নতুন এটা বিপদ সৃষ্টি হ'ব পাৰে। মই ইয়াতে যুঁজিবই লাগিব। এইটো আগৰে পৰা আঘাতপ্ৰাপ্ত হয়। ইয়াক মই আৰামছে চম্ভালি ল'ম। ইটো মৰি থাকিলে। প্লুটনিক স্কিল এক্টিভেট হৈ গৈছে। ষ্টেক বাঢ়ি গৈছে। আইডেন্টিফাই স্কিল আৰু টেলিপেথিক স্কিল জুৰি গৈছে। প্লুটনিক স্কিল এক্টিভেট হৈ গৈছে। একো বুজি পোৱা নাই, তই হৈ কি আছে? পেট পেট তুমি ঠিকে আছানে? তুমি বেছি দুখ পোৱা নাইতো? দেখাতো ইয়াক ঠিক লগা নাই। মোক ইয়াক লৈ কেনে চিন্তা হৈ আছে। কি হ'ল ফেট? মোৰ কিয় এনেকা লাগি আছে কি লেডি ৰক্সে মনত যি ভাবে সেইটো মই শুনিব পাৰো? আৰে একো হোৱা নাই, মই একদম ঠিক আছো। ঠিকে আছে দিয়া। ঠিকে আছে, এতিয়া মোৰ শৰীৰত প্ৰাণ আহিল। মই আকৌ গঠন পালো। মই গৈ কেনে এই খবৰটো নিজৰ চিনিয়ৰ বিলাকক দিব লাগিব। তুমি বুজি পাইছানে? এতিয়া মই চোন শুনা পোৱা নাই। তুমি মোৰ কথাবোৰ শুনি আছানে? এতিয়া যি হৈ গ'ল আপুনি সেইটো ক'ব কি এইবোৰ আপুনি কৰিছে বুলি? কি কৈ আছা? এটা চোৰকটো তুমিও মাৰিছা। যদি এই খবৰটো চৰকাৰৰ ফালে গম পাইতো? সেইটোৰে তুমি বিপদত পৰিবা হয় ন? যি কি নহওক লেডি ৰক্সিৰ ওপৰত মই একো বিপদ আহিব নিদিওঁ। চোৱা মই বুজি পাওঁ, কিন্তু তুমি যদি নাথাকিলেহেঁতেন মই হিচাপ কৰিব নোৱাৰিলোহেঁতেন যোনটো মই এতিয়া কৰিছো। তুমি মোকোতো ধন্যবাদ ক'ব দিয়া। আৰে ইয়াৰ কোনো দৰকাৰ নাই। মোক ভাবিব দিয়া। আৰে তাই নুশুনেইচোন। ভাবি ললো। কি তুমি হাৰ্ট ফেমিলিৰ কাৰণে কাম কৰিব খুজিবানে? নে তুমি মৰালৈকে ব্লেৰিক ফেমিলিৰ সেৱা কৰিব ইৰাদা আছে? লেডি ৰক্সি, সিহঁতে এইটো কি ভাবে এইটো চিন্তা নকৰিবা। এইটো তোমাৰ জীৱন হয়, ইয়াৰ নিৰ্ণয় তুমি নিজে কৰিব লাগে। নে মই ইয়াতে থাকি কেনে পোক পৰুৱা নিচিনা ব্যৱহাৰ সহ্য কৰো, নে মই লেডি ৰক্সিৰ কাৰণে কাম কৰি কেনে সুন্দৰ ভৱিষ্যত বাছনি কৰো? মই যদি ইয়াৰ পৰা যাওঁ, মোৰ ঠাইত যদি কোনোবা বেলেগ আহিলে? মই আগতে কৈছিলো দুৱাৰৰ ৰখীয়াৰ কাম হলি নাইটৰ হয়। তুমি যোৱাৰ পিছত ইয়াতে কোনোবা বেলেগ আহিলে তাৰ চিন্তা তুমি কৰিব নালাগে। লেডি ৰক্সি ইমান বিশ্বাসেৰে কৈ আছে, তো মোৰ কথাটো মানি ল'ব লাগে। ঠিক আছে, তো মোৰ মঞ্জুৰ হয় লেডি ৰক্সি। এতিয়াহে হৈছে। এতিয়া ঠিক আছে? মোৰ ষ্টেকটো আৰুহে বাঢ়ি গৈছে। এই চব কেনেকে হৈ গ'ল? আৰু এই আইডেন্টিফাই স্কিলটো কি হয়? আৰু টেলিপেথি স্কিলৰ কি মতলব?
দেখাটো ইয়াক ঠিক লগা নাই মোক ইয়াক লৈ কেনে চিন্তা হৈ আছে তো কি সেইটো টেলিপেথিৰ কাৰণে হৈছে গ্লুটনিক স্কিল এক্টিভেট হৈ গৈছে এইটো গ্লুটনিক স্কিল সঁচাই এক্টিভেট হৈ গ'ল এইটো মোৰ লগত কি হৈ আছে কিন্তু হয় যদি মোৰ ষ্টেক এনেকৈ হৈ থাকে তেনেহ'লেচোন মই মনষ্টাৰক আৰামছে হাৰাব পাৰিম আপুনি নিজৰ কাৰণে তৰোৱাল বিচাৰি আছে নেকি চাব তো কওক কিমানলৈকে দেখাওঁ মোৰ তাতে মাত্ৰ এই ল'ৰাটোৰ তাতে বেছি নাইচোন বেকাৰতে এখন মান দিলোঁ ইমান পইচাত মিয়ান কি তৰোৱালো নাহে বাচ্চা মোৰ এই চহৰত অহা 5 বছৰ হৈ গ'ল মই দিনে ৰাতিয়ে কষ্ট কৰি কিনে ইমানহে ৰূপৰ মুদ্ৰা বচালোঁ ইমান পইচা দি জাবৰ উদ্যমৰ পৰাহে এটা পাব পাৰা এইটো কিমানৰ হয় যি এতিয়াই কৈছো হুজুৰ এতিয়া আহিয়ে গৈছো তো কিবা এটাতো লৈয়ে যাওঁ আইডেণ্টিফাই ই বেছি দেৰি টিকিব পাৰিবনে নাই ইয়াত ধাৰ বেছিকে আছে আইডেণ্টিফাই এইটো কাম নোহোৱা হয় এইটো এইটো বহুত লেতেৰা আৰু আজীৱ টাইপৰ হয় আৰু ইয়াক জাবৰৰ নিচিনা থৈছে ঠিক যেনেকুৱা মোৰ লগতো হয় আৰে শুনা এই মাতটো ইয়াৰ পৰা আহিলে পকা এই মাতটো এই তৰোৱালৰে হয় গ্ৰীড এটা হাতেৰে ধৰা তৰোৱাল মই তোমাৰ ভাগ্য সলাই দিম তো মোক লগত লৈ যোৱা গ্লুটনি কিন্তু তুমি এই কথাটো কেনেকে জানা তুমি আৰু মই একে ধৰণৰ হয় কি সঁচাই বছে এইটো ভাল লাগি আছে আখিৰ চবকে হীৰাৰ দৰকাৰ হয় হুজুৰ মই কাৰোবাৰ পৰা শুনিছো তুমি জানানে ৰফাল ৰক্সিয়ে চাগে পেটক হাত খানানোৰ কাৰণে কাম কৰিব ৰাখিব বিচাৰিছে আৰু সেইটো আমাক নুসুধাকৈ ব'লা তাইক শিক্ষা দিওঁ কি ব্লেৰিক ফেমিলিৰ মামলাত টাঙৰুৱাৰ ফলটো কি হয় পেটৰ নিচিনা জাগা লোৱা মানুহৰ কম নাই কিয় এই ঝামেলাত পৰা মিমেল তাইতো এনেকুৱাওতো কৈ আছিলে কি আমি নিজৰ জিম্মেদাৰী ল'ব নাজানো বুলি তুমি এইটো বুজিব লাগিব কি হাৰ্ট অফ ব্লেৰি 5-6 খানদানৰ হিস্সা হয় যোনটোৱে ৰাজ্য সম্ভালে এই সময়ে ৰক্সিৰ লগত পাংগা লোৱা ঠিক নহয় এতিয়া মই যাওঁ মোৰ মিলিটাৰী কোৱাৰ্টাৰত যোৱা সময় হৈ গ'ল তুমি আকৌ এবাৰ গৈ আছা তাতে এনেকুৱা আছে কি তুমি তাতে বাৰে বাৰে যাব লাগে মই শিকিব খুজিছো কি অমৰ কেনেকে হয় অমৰ হ'ব খুজিছা তুমি ৰফাল তুমি কেনেকুৱা কথা কোৱা মোক জোকাব ভাল লাগে ন ফেইট গ্ৰাফাইট কোৱা ফেইট গ্ৰাফাইট একো নহয় মই জাষ্ট তোমাৰ নাম ল'বহে শিকি আছো আচ্ছা তো সেইটোৰে কি হৈ যাব সিহঁত আহি গৈছে ফেইট গ্লুটনিক স্কিল এক্টিভেট হৈ গৈছে ষ্টেক বাঢ়ি গৈছে ষ্ট্ৰেন্থ বুষ্ট বাঢ়ি গৈছে আকৌ সেইটোৱে হৈ আছে এইটো সময় হয় নিজৰ শক্তি দেখুওৱা আৰু সি ঠিকে কৈছে এটা গবলিন দেখিছা তো আছে পিছে বহুত কেইটা থাকে কি কৈছা 100টা গ্লুটনিক স্কিল এক্টিভেট হৈ গৈছে 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 আৰু নতুন স্কিলছ আজি তোমাৰ ভোক লগা নাই তুমি ঠিকে কৈছা মোৰ পেটটো ভৰিছে ৰাতিপুৱাৰ পৰা এটাও পেটৰ পৰা শব্দ ওলোৱা নাই
এনেকুৱা আগতে কেতিয়াও অনুভৱ হোৱা নাছিল। মই শুনিছিলোঁ কি জন্মৰ পৰাই যিটো স্কিল থাকে সেইটো সদায় থাকি যায়। এইটো গ্লুটনিক স্কিলৰ কামাল হয়। মানুহবিলাকৰ ষ্টেক ফাইটিং কৰিলে বাঢ়ে। যিমান বেছি এক্সপিৰিয়েঞ্চ সিমানে মানুহবিলাকৰ লেভেল বাঢ়ে। গ্লুটনিক স্কিলে মানুহবিলাকৰ ষ্টেক আৰু স্কিল কাঢ়ি লয়, যোনটোৰে তুমি শক্তিটো পোৱা কিন্তু এক্সপিৰিয়েঞ্চ নোপোৱা। সেইকাৰণে মোৰ লেভেল এতিয়ালৈকে 1 হয়। কিন্তু তুমি ইয়াৰ বিষয়ে কেনেকে জানা? কাৰণ আমাৰ দুয়োজনৰে কাহিনী একে হয়। সঁচাই? তোমাৰ তাতে গ্লুটনিক স্কিল আছে, এই কথাটো কোনেও গম পাব নালাগে দেই। এই স্কিলটো সেইবোৰৰে এটা হয়, যোনটো ঈশ্বৰী নিয়মৰ বাহিৰত হয়। বুজি পালো। মতলব মই নিজৰ যুদ্ধ নিজে যুঁজিব লাগিব। তুমি মোৰ কথা বুজি পাইছানে? এতিয়া তুমি মোতকৈ বেলেগ নহয় ফিট। এতিয়াও মই তোমাৰ লগত সদায় থাকিম। ত' তুমি মোক এতিয়া মাষ্টাৰ বুলি মানা? হ'ব দিয়া, এতিয়া বেছি উৰিব নালাগে। কিন্তু সঁচাটো এইটো হয় ন? এতিয়া মোৰ লাগছে কি মই যাব লাগে। আৰে ৰবাহে, গোটেইখিনি গবলিনৰ কাৰ লগত লৈ যোৱা হা? ইয়াৰ বঢ়িয়া দাম পাবা। চাগে মই গোটেইখিনিকে মাৰিব নালাগিছিলে। ৩৮ গবলিনৰ কাণৰ বাবদ মই ৩টা ৰূপৰ মুদ্ৰা পালো, মোৰ ৮০টা মুদ্ৰা পালো। আজিতো পেট ভৰি খাদ্য খাম? একদমেই নহয়। আগতে তুমি মোক ঠিক কৰিব লাগে। মোৰ খেয়াল ৰাখিবা তো সুবিধাত থাকিবা। তুমি নাপাহৰিবা কি তুমি এটা তৰোৱাল হয়। তুমি নাপাহৰিবা কি মোৰ নাম গ্ৰীড হয়। আগতে পেট পূজা তাৰপিছত কাম 5 বছৰৰ পৰা আৰে চাই কেনে যাব নোৱাৰো নেকি? ক্ষমা কৰি দিবা। প্লিজ মোক বচোৱা। বলা মোৰ লগত। তাৰ স্কিল কি হয়? আচ্ছা, লুকোৱা স্কিল হা? এইকাৰণেতো ইয়াৰ স্কিল কোনেও নাজানে। মতলব ই যি কৰিব সেইটো কোনেও গম নাপাব। তো তুমি এতিয়া কি কৰিবা ফেট? এইটো কেনেকুৱা প্ৰশ্ন হয়? তাইক বচাম আৰু কি? তইতো সুখীহে হ'ব লাগে। কোনোবা এনেকুৱা এটা ঠাই আছে য'ত তোৰ নিচিনা কাম নোহোৱা বস্তুৰো দাম পায়। এতিয়া তই হলি নাইটৰ ইচ্ছাৰত নাচিবি। কেনেকুৱা লাগিলে শুনি কেনে? ৰখি যা, এই মানুহটো বহুত শক্তিশালী হ'ব পাৰে। তই এতিয়াও বিচাৰো তই ঘূৰি যাব পাৰ। এতিয়াহে গৈ কেনে মই কিবা কৰা কাবিল হৈ গৈছো। কোনোবা যদি মোৰ চকুৰ সন্মুখত বিপদত থাকে তো মই তাৰ সহায় কৰিমেই।閉ざされた世界の隙間からこぼれた青い光に手を伸ばしたそよ風に預けた約束の花が咲くまで終わらない旅の途中生まれてきた意味を歩いてゆく意味を出会った日の君が教えてくれた硬い殻をまとって願い続けてる冷たい暗闇も怖くはないだけど今揺れてる心の真ん中で温かい光に気づいたからহাঙ্গার বুস্ট